আসসালামু আলাইকুম। আপোনালোক আজি মই জনাই আছো যিসকলৰ গাঁৱত আপোনাৰ ট্ৰেন্সফৰ্মাৰ দূৰত আছিল আগত সেইসকলৰ মানে ইয়াত ট্ৰেন্সফৰ্মাৰ এতিয়া নতুনকৈ চেংচন হৈ গ'ল, ট্ৰেন্সফৰ্মাৰ আহি গ'ল। এতিয়া সেইসকলে মানে যিবিলাক বস্তু আগত ইউজ কৰিছিলে মটৰ বা ফেন এইবিলাক ইউজ কৰিছিলে সেইবিলাক বস্তু কম লাইনত মানে কেপাচিটাৰটো পাৱাৰী লগাই পেলাই মানে চলাইছিলে। এতিয়া মানে আপোনালোকে যেতিয়া ট্ৰেন্সফৰ্মাৰ হৈ গ'ল, এতিয়া ট্ৰেন্সফৰ্মাৰ হোৱাৰ পিছত আপোনালোকে কেপাচিটাৰ যদি ফেনত 315 লগাইছিলে তেতিয়া আপোনাৰ কেপাচিটাৰটো 2.25 নহ'লে আপোনাৰ 2.50 লগাব লাগিব। আৰু যিটো মটৰত আপোনাৰ কেপাচিটাৰ যদি লগাইছে আপোনাৰ 15 পাৱাৰী লগাইছে, হাফৰ কোনোবা মটৰ নুঘূৰে, সেইটো আপোনাৰ 8ৰ বেটাৰী নহ'লে 10ৰ বেটাৰী লগাই দিলে আপোনাৰ তেতিয়া তাত ছেটিং হৈ যাব। কয়েলটো নজ্বলে, মটৰো নজ্বলে, আপোনাৰ ফেনো নজ্বলে। সেইকাৰণে বোলো আজি মই চেনেলত সৈতে মই জনাই দিওঁ যে সবেই মানে এইটো মানে মনত ৰাখি পেলাই আপোনালোকে ঘৰৰ ওচৰতে দোকান আপোনালোকে যোগাযোগ কৰি পেলাই বস্তুখিনি যাতে বেয়া নহয়, আপোনালোকে যাতে বস্তুখিনি ভালে থাকে, সেইকাৰণে এইখিনি আপোনালোকে পৰামৰ্শ কৰি পেলাই বস্তুকেইটা ভাল ৰখাৰ ব্যৱস্থা কৰিব। আৰু এয়া মানে আজি 2 দিন হৈছে ট্ৰেন্সফৰ্মাৰ এখন এটা গাঁৱত আপোনাৰ লগাইছে নতুনকৈ। এই লগোৱাৰ পিছত এয়া ফেনবোৰ মানে জ্বলিছে, মটৰ জ্বলিছে, এজনে ফেন লৈ আহিছে জ্বলি গ'ল। সেইকাৰণে আপোনালোকে পৰামৰ্শ কৰি পেলাই কেপাচিটাৰখিনি মানে পাৱাৰী কম লগাই দিব, তেতিয়া চলিব। কয়েলটো লগাওঁতে মানে আপোনাৰ ধৰি লওক এটা আছে কপাৰ মডেল আৰু এটা আছে আপোনাৰ এলুমিনিয়াম মডেল। আপোনাৰ যিটো মানে ভাল হয় এই কপাৰ মডেলটো ভাল হয়, কপাৰ মডেলটো লগাৱাৰ চেষ্টা কৰিব। একেই দেখাত চাব, এইটো এলুমিনিয়াম আৰু এইটো হ'ল কপাৰ, কপাৰটো লগোৱাৰ চেষ্টা কৰিব।